হয় আমি এতিয়া মহাবিদ্যালয়ত বৰ্তমান ডাংবডি তিতা কেৰেলা তাৰ লগতে ফ্ৰেঞ্চবিন লগতে গুমধান কল আদি বিভিন্ন ধৰণৰ মানে এতিয়ালৈকে কৰি থকা হৈছে আৰু এইখিনি আমি অলপ দিনৰ পাছতে বজাৰলৈ লৈ যোৱাৰ কথা ভাবিছোঁ। আৰু তোমালোকৰ এইবোৰ সময় কেতিয়া উলিওৱা কাম কৰিবলৈ? এইখিনি প্ৰায় আজিৰ তাৰিখত 3 মাহমান হৈছে। আমাৰ DDR মহাবিদ্যালয়ত মই অধ্যক্ষ হিচাপে যোগদান কৰা 2 বছৰ সম্পূৰ্ণ হৈছে। 2023 চনৰ মে 2 তাৰিখে জইন কৰিছিলোঁ এজন অধ্যক্ষ হিচাপে। দায়িত্ব লোৱাৰ পাছৰে পৰাই মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী শৈক্ষিক উন্নয়নৰ লগতে ছাত্ৰ ছাত্ৰীসকলক আমি অকল বিদ্যায়তনিক কাম কাজৰ মাজত আবদ্ধ নাৰাখি আমি গাঁৱৰ কলেজ হিচাপে গাঁৱৰ ল'ৰা হিচাপে আমাৰ ছাত্ৰ ছাত্ৰীসকলে কেনেধৰণে উৎপাদনমূলক কাম কাজত অংশগ্ৰহণ কৰিব পাৰে তাৰ কাৰণে আমি কিবা চিন্তা কৰিব পাৰোঁ নেকি সেই কথাটো মনলৈ আহিছিল। আৰু অহাৰ লগে লগে আমি দেখিছিলোঁ যে মহাবিদ্যালয়ৰ চৌহদত আবাদী মাটি প্ৰায় 2 বিঘা পৰি আছিল। সেই 2 বিঘা মাটিত আমি আজি 4-5 মাহৰ আগতে আমি এটা ফিচাৰী আনিছোঁ আৰু ফিচাৰী কাষে কাষে আমাৰ সমাজতত্ত্ব বিভাগৰ অধ্যাপক সহযোগী অধ্যাপক ৰিচেশ্বৰ পায়েঙৰ নেতৃত্বত আৰু ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত আমি এখন শাকনি বাৰী আমি ইয়াত প্ৰস্তুত কৰিছোঁ। ইয়াতে আমি তিতা কেৰেলা প্ৰডাক্ট হৈছে, আমাৰ উৎপাদন হৈছে, আমাৰ ইয়াতে গুমধান উৎপাদন হৈছে, তিয়হ উৎপাদন হৈছে, কলগছ আমি ৰোপণ কৰিছোঁ আৰু আমি অন্যান্য বিভিন্ন ধৰণৰ শাক পাচলি ডাংবডিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ শাক পাচলি আমি উৎপাদন কৰিছোঁ। ইয়াৰ মূল লক্ষ্যটো হৈছে আমি ফিচাৰীত মাছ উৎপাদন কৰিছোঁ আৰু যিখিনি আবাদী মাটি ফিচাৰীৰ কাষে কাষে তাত থকা মাটি আমি শাক পাচলি উৎপাদন কৰিছোঁ। এইবিলাক কামৰ যোগেদি আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি আমাৰ ঘৰৰ বাৰীৰ চৌহদতে যে আমি 2টা শাক পাচলি উৎপাদন কৰিব পাৰি আমি নিজে খাব পাৰোঁ কোনো ধৰণৰ সাৰ নিদিয়াকৈ বা ৰাসায়নিক সাৰ নিদিয়াকৈ আমি যে উৎপাদন কৰি খাব পাৰোঁ ঘৰত এই কথাটো আমি শিকাব বিচাৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক আমি ইয়াত অংশগ্ৰহণ কৰিবলৈ সুবিধা দিছোঁ। আৰু বিশেষকৈ আমাৰ সহযোগী অধ্যাপক ৰিচেশ্বৰ পায়েং ডাঙৰীয়াই এই ক্ষেত্ৰত বিশেষকৈ আগভাগ লৈছে। তাৰ কাৰণে মই তেখেতক এই ক্ষেত্ৰতে শলাগ লৈছোঁ। এই শাক পাচলি বাৰীখনেই নহয়, ইয়াৰ উপৰিও আমি আমাৰ কেঁচুসাৰ উৎপাদনৰ এটা গোট আমি সৃষ্টি কৰিছোঁ। আমি আমাৰ মহাবিদ্যালয়ত আমি এইটো আমাৰ মাছৰুম কাল্টিভেশ্যনৰ আমি প্ৰডাক্ট আৰম্ভ কৰিছোঁ। ইতিমধ্যে মাছৰুম আমি বিভিন্ন ঠাইত দিছোঁ আৰু কেঁচুসাৰ আমাৰ প্ৰায় শেষৰ পৰ্যায়ত আছে। আমি এতিয়া বজাৰলৈ উলিয়াই দিব পাৰিম। প্ৰায় 2 কুইণ্টেল আমি কেঁচুসাৰ উৎপন্ন হৈছে। তাৰ উপৰিও আমি ডিপাৰ্টমেণ্ট অফ ফৰেষ্টৰ লগত আমি আলোচনা বিলোচনা কৰি তেওঁলোকৰ লগত আমি MOU এটা কৰি আমি তেওঁলোকৰ লগত এটা প্লেণ্টেশ্যন আমি ড্ৰাইভ আৰম্ভ কৰিছোঁ আৰু তাতে আমাৰ কি আৰম্ভ হৈছে যে নাৰ্চাৰী আমি তাত সৃষ্টি কৰিছোঁ। সেই নাৰ্চাৰীটো আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট অংশগ্ৰহণ কৰিছে। বিশেষকৈ বুটানী ডিপাৰ্টমেণ্টৰ ছাত্ৰ ছাত্ৰীসকলে এখন নাৰ্চাৰীনো কেনেধৰণে গঢ় দিব পাৰি তাৰ সম্পৰ্কত হৈছে। বিশেষকৈ কেঁচুসাৰ কেনেকৈ উৎপাদন কৰোঁ তাৰ ওপৰত আমি প্ৰেক্টিকেল শিক্ষা দিছোঁ। তাৰপিছত আমাৰ কাঠফুলাৰ সম্পৰ্কত কেনেধৰণে প্ৰস্তুত কৰিব পাৰি তাৰ সম্পৰ্কত আমি প্ৰেক্টিকেল শিক্ষা দিবলৈ বিচাৰিছোঁ ছাত্ৰ ছাত্ৰীসকলক। আৰু আমাৰ চৌহদত আমি আৰু এঠাইত আমি জেগা উলিয়াই এটা ৰঙালাও আমি কৰিছোঁ। প্ৰায় 50ডাল ৰঙালাও আমাৰ খুব ধুনীয়া হৈছে। ৰঙালাও বাৰীখন ভৱিষ্যতে নিশ্চয় লাগিব আৰু এইখিনি হ'লে আমি হৈছে যথেষ্ট উৎপাদনো হৈছে আৰু এই উৎপাদিত সা সামগ্ৰীখিনি আমি ছাত্ৰ ছাত্ৰীসকলৰ লগত আমি চাবুৱাৰ বজাৰত আমি এদিন বজাৰ কৰাৰ চিন্তা চৰ্চাও কৰিছোঁ। আমি খুব 2-3 দিনৰ ভিতৰত আমাৰ ডাংবডি প্ৰায় 10-12 কেজি ওলাব। ঠিক তেনেদৰে তিয়হ 10-12 কেজি আমি বজাৰলৈ নিব পাৰিম। এইখিনি সামগ্ৰী আমি ছাত্ৰ ছাত্ৰীসকলৰ লগত নি বজাৰ কেনেধৰণে কৰে এই সম্পৰ্কত আমি তেওঁলোকক প্ৰেক্টিকেল নলেজ দিবৰ কাৰণে আমি প্ৰচেষ্টা হাতত ল'ম। আমাৰ মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী ছাত্ৰ ছাত্ৰীসকলে আমাৰ এই কাম কাজত যেনেধৰণে আমাক সহযোগিতা কৰিছে তাৰ কাৰণে মই আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলোৱে আমাক সহযোগিতা কৰিছে। এই ক্ষেত্ৰত বিশেষকৈ ছ'চিয়লজি ডিপাৰ্টমেণ্টৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকক আমি ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। আৰু বিশেষকৈ ভাইজান বাইলুং আমাৰ ছ'চিয়লজি এজন ভাল প্ৰাক্তন ছাত্ৰ, তেওঁ এজন ৰেপুটেড কৃষক হিচাপে এতিয়া প্ৰতিষ্ঠিত অসমত। তেওঁৰো এই ক্ষেত্ৰত যথেষ্ট অৰিহণা আছে আৰু এই চেগতে মই ভাইজান বাইলুঙকো মই শলাগ জনাইছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।